Hello everyone, welcome to FGIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 6th এপ্ৰিলৰ নিউজপেপাৰ এনালাইচিছ। এতিয়া চাওঁ 6th এপ্ৰিলত কি নিউজ আৰ্টিকেল আছে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ FGIS Academy আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSC বাবে ক্লাছেছ য'ত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউলৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেণ্টৰশ্বিপ, কম্প্ৰিহেনচিভ ষ্টাডি মেটেৰিয়েল, ৰেগুলাৰ টেষ্ট চিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব। কাৰেণ্ট এফেয়াৰ্ছ এণ্ড আনচাৰ ৰাইটিঙত ফ'কাছ কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটছেছ থাকিব সেইখিনি স্মল চাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্চনেলি এটেনশ্যন দিব পাৰোঁ। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক FGIS একাডেমীৰ লগত এই নাম্বাৰটোত। এতিয়া আহক আমি আজিৰ ফাৰ্ষ্ট আৰ্টিকলটোৰ ফালে আহোঁ। আজিৰ ফাৰ্ষ্ট আৰ্টিকলটোৰ টাইটেলটো হৈছে ৱাটাৰ শ্বেয়াৰিং ভিজা লাইকলি অন বাংলাদেশ মিনিষ্টাৰ্ছ এজেণ্ডা। এই আৰ্টিকলটোত ইণ্ডিয়া আৰু বাংলাদেশৰ যি পলিটিকেল টাইজ সেইটো ৰেষ্টৰ কৰাৰ কথা কৈছে। ইয়াত ফ'ৰ্থ থিমটো এইটোৱে যে ডিপ্ল'মেটিক যি এংগেজমেণ্ট আছে ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত সেয়া ৰেষ্টৰ হ'বলৈ আগবাঢ়িছে নৰ্মেলচি আৰু প্ৰেগমেটিক কোঅপাৰেশ্যনৰ ফালে আগবাঢ়িছে আফটাৰ এ পেৰিয়ড অফ কি বুলি লিখিছে ভলেটিলিটি, মানে ইণ্ডিয়া আৰু বাংলাদেশৰ মাজৰ যিটো সম্বন্ধ আছিলে লাষ্ট 2 বা 3 বছৰ ধৰি এটা ভলেটাইল কণ্ডিশ্যনত আছিলে, মানে ভাল হৈ থকা নাছিলে। কিন্তু এতিয়া যিহেতু বাংলাদেশৰ এখন ষ্টেবল গভমেণ্ট আহিছে, সেই ষ্টেবল গভমেণ্টখনে ইণ্ডিয়াৰ লগত এটা ভাল পলিটিকেল টাইজ এষ্টাব্লিছ কৰিবলৈ বিচাৰিছে। ইয়াৰ ফাৰ্ষ্ট যিটো পইণ্ট ৱাটাৰ ডিপ্ল'মেচিৰ কথা লিখা হৈছে। আমাৰ ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত গংগা ৱাটাৰ ট্ৰিটি আছে, যিখন এতিয়া কি হ'ব এক্সপায়াৰ হ'ব ডিচেম্বৰ 2026ত। গতিকে বাংলাদেশৰ ইণ্টাৰিম যিখন গভমেণ্ট আছে, ইণ্টাৰিম গভমেণ্টে সেই যিখন ট্ৰিটি আছে সেই এক্সপায়াৰ হোৱাৰ আগতে ৰিনিউ কৰিবলৈ আগবাঢ়িছে ইণ্ডিয়াৰ লগত, যিটো আমাৰ দুয়োখন দেশৰ কাৰণেই প্ৰয়োজনীয়। নেক্সট ইয়াত ষ্টেবিলাইজিং অফ পলিটিকেল টাইজৰ কথা লিখা হৈছে যে যিহেতু হাছিনা গভমেণ্টখন ফল হৈ যোৱাৰ পাছত ভাঙি যোৱাৰ পাছত ক্ৰাইচিছ মেনেজমেণ্টৰ পৰা এতিয়া BNS পাৰ্টীয়ে যিটো বাংলাদেশ নেশ্যনেল পাৰ্টী আছে তাত চৰকাৰ গঠন কৰিছে আৰু এতিয়া সেই BNS পাৰ্টীয়ে কি কৰিছে এটা ফাংচনেল এংগেজমেণ্ট কৰিবলৈ বিচাৰিছে ইণ্ডিয়াৰ লগত। নেক্সট ইয়াত পিপল টু পিপল তাৰ কথা কৈছে যে ভিজা নৰ্মেলাইজ কৰাৰ ওপৰত ঢাকাই এতিয়া বহুত গুৰুত্ব দিছে। কাৰণ কিয় ভিজা নৰ্মেলাইজ নোহোৱাৰ কাৰণে ঢাকাৰ ট্ৰেড, টুৰিজিম, মেডিকেল ট্ৰেভেল এইবিলাক সকলোতে প্ৰভাৱ পৰিছে। গতিকে নৰ্মেল কণ্ডিশ্যনলৈ আহিবলৈ ভিজা নৰ্মেলৰ বা পিপল টু পিপলৰ কানেকশ্যনটো ভালকৈ ৰাখিবলৈ ভিজা নৰ্মেল কৰাৰ বহুত প্ৰয়োজন আছে। নেক্সট ইয়াত এনাৰ্জি এণ্ড গ্ল'বেল ছিকিউৰিটিৰ কথা কোৱা হৈছে যে যিহেতু ৱেষ্ট এছিয়াত এটা কনফ্লিক্ট হৈ আছে, গতিকে সেই কনফ্লিক্টৰ ফলত ইণ্ডিয়া আৰু বাংলাদেশ দুয়োখনে এটা ভালনাৰেবল পজিশ্যনত আছে। দুয়োখনতে এনাৰ্জি ছিকিউৰিটি কি হৈছে হাৰ্ম হৈ গৈছে। আমি এনাৰ্জি স্কাৰচিটিৰ ফালে গৈ আছো। এই আৰ্টিকলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ট্ৰাম্প হেজ ৰেস্কিউ ইৰাণ চেজ US লষ্ট প্লেনছ। এতিয়া ইয়াত কি কোৱা হৈছে USAৰ যি ইৰাণৰ নিজৰ যিমানখিনি মিলিটাৰী পাৰ্চনৰ ৰেস্কিউ অভিযানৰ কথা কৈছে আৰু সেইটো ছাকচেছফুল বুলি ট্ৰাম্পে কৈছে। USৰ পাৰ্চপেক্টিভটো আপোনালোকে যদি চাই USA নিজৰ টেকনিকেল ছাকচেছৰ কথা কৈছে। ফাৰ্ষ্ট পইণ্টটো হিউমেনিটেৰিয়ান নেচেচিটিৰ কথা ইয়াত কোৱা হৈছে। ক'ৰ আৰ্গুমেণ্টটো এইটোৱে যে এইটো হৈছে আমাৰ মৰেল এণ্ড মিলিটাৰী অব্লিগেশ্যন, য'ত কোনো মেনকে যাতে সেই মিলিটাৰী অপাৰেশ্যনত এৰি থৈ আহিব নোৱাৰে। নেক্সট ইয়াত টেকনলজিকেল প্ৰাৱেশৰ কথা কৈছে। USA এইটো কৈছে যে হাৰ্ডৱেৰৰ USৰ লষ্ট হৈছে, হাৰ্ডৱেৰৰ ফালৰ পৰা F-15E আৰু A-10 এইবিলাকৰ লষ্ট হোৱা দেখা পোৱা গৈছে। কিন্তু যিটো ৰেস্কিউ মিছন আছিলে ইৰাণত সেইটো ছাকচেছফুল হ'ল বুলি কৈছে। আৰু সেইটোৱে কি বিচাৰিছে যে USৰ অভাৰৱেলমিং এটা এয়াৰ ডমিনেন্স আছে। নেক্সট ইয়াত ডিটাৰেন্সৰ কথা কৈছে, প্ৰতিৰোধ ক্ষমতাৰ কথা ইয়াত কৈছে। ইউএছৰ যে যিমানখিনি ইৰাণৰ ক্ৰিটিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ আছে বা ষ্ট্ৰেইট অফ হৰমুজত এতিয়া USA কি কৰিছে ইৰাণক থ্ৰিটেনিং কৰি আছে তাত এটেক কৰিব বুলি। আৰু USA ইয়াত কি বিচাৰিছে যে ফ'ৰ্চ ইউজ কৰিব বিচাৰিছে ইৰাণক যাতে, আৰু সেইটো এটা ডিফেন্সিভ পষ্ট ইৰাণক কি কৰিছে ডিফেন্সিভ পষ্টাৰৰ ফালে ঠেলি দিছে। নেক্সট ইয়াত ইৰাণিয়ান নেৰেটিভৰ কথা কোৱা হৈছে, ষ্ট্ৰেটেজিক ডেফিটৰ কথা ইৰাণে কৈছে। ইৰাণে এণ্টি-চনেল ভিক্টৰীৰ কথা কৈছে। ইৰাণে এইটো আৰ্গুমেণ্ট কৰিছে যে USৰ
যিমানখিনি হাই ভেলু এছেট আছিলে যেনেকে MC-130 হেলিকপ্টাৰ ড্ৰোনছ এইবিলাক কি হৈছে ধ্বংস হৈ গৈছে আৰু সেইটোৱে এইটো প্ৰুভ কৰে যে ইউএছৰ ওচৰত হাই টেকনলজি আছে কিন্তু হলেও সেই হাই টেকনলজি থকা পিছতো ইউএছৰ কম্পিটিশ্যনটো ভালনাৰেবল হয় বুলি কৈছে নেক্সট ইয়াত ভয়ানকি কথা কৈছে ইৰাণে এইটো কৈছে যে ইউএছৰ প্ৰেজেন্ট এটা ইলিগেল ইনট্ৰুজন হয় আৰু এইটো এটা ইৰাণৰ ডিফেন্সিভ একশ্যন হয় এইটো হিউমিলিয়েটিং ডিফিটৰ বিৰুদ্ধে ইৰাণে যাতে এটা হিউমিলিয়েটিং ডেফিট মূৰ পাতি ল'ব লগা নহয় তাৰ কাৰণে এটা ডিফেন্সিভ এটা একশ্যন হয় বুলি কৈছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে এক্সপোৰ্টাৰ্ছ আৰ গভৰ্ণমেণ্ট টু ৰিভলভ অল ৰাইটছ বাৰ্টাৰ মেকানিজম উইথ ইৰাণ এতিয়া আমাৰ যিমানখিনি এক্সপৰ্টাৰ আছে সেই এক্সপৰ্টাৰখিনিয়ে কি কৈছে যে আমি ইৰাণৰ লগত বাৰ্টাৰ চিষ্টেমটো আনিব লাগিব মানে আমি ইৰাণক কি দিম আমাৰ ফালৰ পৰা ফুড দিম আৰু ইৰাণে আমাক কি দিব অইল দিব এতিয়া এই কোৰ থিচিছটো কি ইণ্ডিয়াৰ যিটো ষ্ট্ৰাগল আছে এনাৰ্জি সিকিউৰিটি উইথ জিঅ'পলিটিকেল প্ৰেছাৰৰ লগত বেলেঞ্চ কৰিবলৈ সেই বেলেঞ্চটোৰ কথা ইয়াত কৈছে ফাৰ্ষ্ট ইয়াত পইণ্টত লিখা আছে ৰিজাম্পশ্যন অফ ইৰাণ ট্ৰেড 7 বছৰৰ পাছত 7 ইয়াৰৰ পাছত কি হৈছে ইণ্ডিয়াই যিটো ইৰাণৰ পৰা LNG আৰু অইল এতিয়া কি কৰিব পাৰ্চেজ কৰিব আৰু এইটোৱে কি সিগনেল কৰে যে ইণ্ডিয়া এতিয়া ডমেষ্টিক এনাৰ্জি নিডছ আৰু ট্ৰেডিশ্যনেল ট্ৰেড টাইজৰ ওপৰত বেছি গুৰুত্ব দিছে যিহেতু আমাৰ ইৰাণৰ লগত এটা ট্ৰেডিশ্যনেল টাইজ আছে গতিকে সেইটোৰ ওপৰত বেছি গুৰুত্ব দিছে ইউএছৰ যিমানখিনি চেংচন লগাইছে ইউএছে ইৰাণৰ ওপৰত সেইখিনিৰ ওপৰত গুৰুত্ব দিয়া নাই নেক্সট ইয়াত চেংচন ক্লিফৰ কথা কোৱা হৈছে ইণ্ডিয়াই ফেচ কৰিছে মাল্টিপল এক্সপায়াৰিং ৱেভাৰ ফেচ কৰিছে এপ্ৰিলত 2026 আৰু সেইটোৱে কি কভাৰ কৰা বুজাইছে যে ৰাছিয়াৰ পৰা অইল বাই কৰিছে ইৰাণৰ পৰা এতিয়া অইল বাই কৰিব চাহ পাহাৰ পৰ্টৰ কথা ইয়াত কোৱা হৈছে গতিকে যিটো ট্ৰাম্প ফেক্টৰ আছে সেইটোৱে আনপ্ৰেডিক্টেবিলিটিহে ইয়াত কি কৰি থাকে দেখুৱাই থাকে ৰিগাৰ্ডিং দ্য ৰিইম্পজিশ্যন অফ 25% tariff. Next ইয়াত এক্সপৰ্টাৰ আৰু পাৰ্চেজৰ কথা কোৱা হৈছে ইণ্ডিয়া যিমানখিনি ট্ৰেডাৰ আছে সেই পাৰ্টিকুলাৰলি যিমানখিনি বাসমতি ৰাইচ এক্সপৰ্টাৰ আছে সেই এক্সপৰ্টাৰখিনিয়ে এতিয়া চিপাৰ কৰি আছে কাৰণ ষ্ট্ৰেট অফ হৰমুজ যিহেতু ক্লজ হৈ আছে গতিকে সেই এক্সপৰ্টাৰখিনিয়ে কৈছে যে আমি ইৰাণক কি দিম ফুড দিম আৰু ইৰাণৰ পৰা অইল বাই কৰিব লাগে আৰু বাৰ্টাৰ চিষ্টেমৰ জৰিয়তে আমাৰ ইয়াত কি কৰিব পাৰিব যিটো অইলৰ ক্ৰাইচিছ হৈ আছে সেইটো কি মিটিগেট কৰিব পৰা যাব নেক্সট ইয়াত কমাৰ্চিয়েল ভাৰ্চেছ পলিটিকেল ডিচিশ্যনৰ কথা কোৱা হৈছে ইণ্ডিয়ান গভৰ্ণমেণ্টে মেইনটেইন কৰি আছে যে অইল পাৰ্চেছখিনি কমাৰ্চিয়েলি প্ৰিভেল হয় গতিকে যিটো ডিক্ৰিজ হৈ আছে ট্ৰেড ভলিউম 15.7 বিলিয়ন 2014 আছিলে আৰু এতিয়া ট্ৰেড যিটো ভলিউম আছে সেইটো 1.6 বিলিয়ন হ'ল 2024 সেইটো হাইলাইট কৰে যে হাউ মাছ ইউএছ প্ৰেছাৰ হেড প্ৰিভিয়াছলি ষ্টিফল দিছ ৰিলেশ্যনশ্বিপ মানে ইৰাণৰ লগত যি আমাৰ সম্পৰ্ক আছিলে সেইটো ইউএছৰ প্ৰেছাৰৰ কাৰণে কি হৈ আছিলে ষ্টিফল হৈ আছিলে বেয়া হৈ গৈ আছিলে আমাৰ ট্ৰেড ৰিলেশ্যনতো প্ৰভাৱ পৰিছিলে সেই কথাটোকে এই আৰ্টিকলটোত কোৱা হৈছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ যিটো নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে সুইম অৰ সিংক ৰেপটাইল পেট্ৰল স্লাইটলি অন বাংলাদেশেছ বৰ্ডাৰ এতিয়া কি হৈছে ইণ্ডিয়া আৰু বাংলাদেশৰ যিটো বৰ্ডাৰ এৰিয়া আছে সেই বৰ্ডাৰ এৰিয়া সকলোতে কি নাই সব ঠাইতে আমি ফেন্স দিব নোৱাৰো কাৰণ তাত কি আছে টেৰাইন আছে বা ৰিভাৰ আমি দেখা পাওঁ বা এনেকে জংঘল বহুত দেখা পাওঁ য'ত মানে কি পোৱা যায় ৰেপটাইলছ বহুত পোৱা যায় বা নদীবিলাকত বহুত ঘৰিয়াল থকা দেখা পোৱা যায় আৰু সেইটোৱে আমাক কি বুলি কৈছে বায়'লজিকেল ডিটাৰেণ্ট হিচাপে প্ৰভাইড কৰিছে বুলি কৈছে মানে বায়'লজিকেলি আমাক প্ৰতিৰোধ কৰি আছে বা এটা প্ৰতিৰক্ষা ব্যৱস্থা প্ৰদান কৰি আছে যাতে মানুহে কি কৰিবলৈ ফেন্স নথকাৰ স্বত্তেও সেই বায়'লজিকেল মানে জিঅ'গ্ৰাফিকেল যিটো আমাৰ বাধা আছে ইণ্ডিয়াৰ পৰা বাংলাদেশলৈ আহিবলৈ সেইকাৰণে আমাৰ ইলিগেল মাইগ্ৰেশ্যন আমাৰ কোৱাত বাধা দি আছে বুলি কৈছে এতিয়া মেইন যিটো থেচিছ সেইটো কি লিখা আছে যে বায়'লজিকেল যিটো ডিটাৰেণ্ট সেইটো কোন বুলি কৈছে ৰেপটাইলছ বুলি কৈছে আৰু সেইটোৱে আমাৰ সিকিউৰিটি প্ৰভাইড কৰে বুলি কৈছে আমাৰ এৰিয়াবিলাকত য'ত কি থাকে কম্প্ৰিহেনচিভ ইণ্টিগ্ৰেটেড বৰ্ডাৰ মেনেজমেণ্ট চিষ্টেম মানে আমাৰ যিমানখিনি ফিজিকেল ফেন্সিং থাকে সেইখিনিয়ে জিঅ'গ্ৰাফিকেল লিমিটেশ্যন ফেচ কৰে মানে আমি ফেন্সিং সেইখিনি ঠাইত দিব নোৱাৰো নেক্সট ইয়াত যিটো সাপোৰ্টিং এভিডেন্স হিচাপে কি দেখুওৱা হৈছে যে
নিয়াৰলি 371 কিলোমিটাৰ অফ বাংলাদেশ বৰ্ডাৰ এতিয়াও আনফেন্স হৈ আছে বুলি কৈছে কিহৰ কাৰণে আনফেন্স হৈ আছে ডিফিকাল্ট টেৰাইনছ যেনেকে হিল ভেলি আৰু ৰিভাৰৰ কাৰণে সেইটো আনফেন্সিং কৰি ৰাখিবলগীয়া হৈছে ট্ৰেডিশ্যনেল ফ্লাড লাইটিং আৰু ফেন্সিং এতিয়া ডিফিকাল্ট হৈ পৰিছে হয় কাৰণ সেয়া জিঅ'গ্ৰাফিৰ কাৰণে টেৰাইনৰ কাৰণে আৰু সেইটোৱে এটা প্লাটফৰ্ম ৰিভাৰ এণ্ড গেপো আমাৰ ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত মেইনটেইন কৰে আৰু তাতে কি আছে ৰেপটাইলছ খিনি আছে যিয়ে ইলিগেল মাইগ্ৰেশ্যনৰ কাৰণে এটা প্ৰতিৰক্ষা আমাক ব্যৱস্থা প্ৰদান কৰে মানুহ আহিব নোৱাৰে সেই জাগাত ফেন্সিং নাথাকিলেও কি হয় মানুহ সেইফালে আহিব নোৱাৰে কাৰণ তাত ৰেপটাইলছ আছে যিবোৰ কি হয় বিষাক্ত হয় এতিয়া কাউণ্টাৰ আৰ্গুমেণ্ট এটা ইয়াত দিয়া হৈছে আৰু এটা কথা ইয়াত কোৱা হৈছে যে সেইটো ইণ্ডিজিনাছ এপেক্স প্ৰিডেটৰ হিচাপে কি থাকে স্নেকছ থাকে ক্ৰকডাইল থাকে যিখিনিয়ে নেচাৰেল ডিটাৰেণ্ট হয় বুলি কৈছে নেচাৰেল প্ৰতিৰক্ষা ব্যৱস্থা আমি কৈ আছো এগেইনষ্ট ইলিগেল ক্ৰছিং এণ্ড স্মাগলিং আৰু ইলিগেল ক্ৰছিঙৰ কাৰণে নেচাৰেল ডিটাৰেণ্ট চিষ্টেম হয় এইখিনি এতিয়া কাউণ্টাৰ আৰ্গুমেণ্ট হিচাপে কি দিয়া হৈছে যে ৰিস্ক টু লোকেল পপুলেশ্যন এতিয়া লোকেল পপুলেশ্যন যিমানখিনি আছে ৰেপটাইলছ খিনিয়েতো একো গম নাপায় কোন স্মাগলাৰ হয় বা ইলিগেল মাইগ্ৰেণ্ট হয় বা লোকেল পাৰ্চন কোন হয় সিহঁতিতো একো মানে পাৰ্থক্যটো নাজানে গতিকে সবকে এটেক কৰিব পাৰে এইখিনিয়ে গতিকে লোকেল যিমানখিনি পপুলেশ্যন আছে তেওঁলোকৰ কাৰণে ইহঁতি ঘাতক হ'ব পাৰে নেক্সট ইয়াত লজিষ্টিকেল ইম্পচিবিলিটিৰ কথা কোৱা হৈছে যে মুভমেণ্টখিনি ৱাইল্ড লাইফৰ কণ্ট্ৰল কৰাটো অপেন ৰিভাৰ চিষ্টেমত এইটো চাইণ্টিফিকেলি আৰু অপাৰেশ্যনেলি ইম্পচিবল বুলি কৈছে গতিকে আমি সেইখিনি মাৰিব নোৱাৰো বা সেইখিনি আঁতৰাই দিব নোৱাৰো সেইখিনি চাইণ্টিফিকেলি ইম্পচিবল হয় এই আৰ্টিকেলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম article title to হৈছে China moves to expand role in Iran war diplomacy US seems skeptical এই আৰ্টিকেলটোত কি কোৱা হৈছে যে চাইনাই ইৰাণৰ কাৰণে আৰু ইৰাণ এণ্ড ইউএছৰ যে কনফ্লিক্ট হৈ আছে ৱেষ্ট এছিয়াত তাৰ কাৰণে কি কৰিছে এটা পিচ প্লেন আনিছে চাইনাই দেখুৱাবলৈ বিচাৰিছে এটা নিজকে পজিশ্যন কৰিবলৈ বিচাৰিছে যে চাইনা এটা ৰেছপন্সিবল গ্লোবেল পাৱাৰ হয় আৰু এটা চেম্পিয়ন অফ পিচ বুলি দেখিবলৈ বিচাৰিছে আৰু সেইটোৱে কি দেখুৱাইছে যে এটা ডিপ্লমেটিক এপ্ৰচ দেখুৱাইছে যিটোৱে ইউএছৰ যিটো মিলিটাৰিলিজিম সেইটোক ৰেকলেছ বুলি চাইনাই এতিয়া কৈছে ইয়াৰ যিখিনি কি পইণ্টছ সেইখিনি ফাৰ্ষ্ট পঢ়িলে আপোনালোকে দেখা পাব ডিপ্লমেটিক ইনিচিয়েটিভৰ কথা কোৱা হৈছে চাইনাই পাকিস্তানৰ লগত মিলি এটা 5 পইণ্ট পিচ প্লেন আনিছে ইৰাণৰ যিটো ক্ৰাইচিছ আহিছে বা ৱেষ্ট এছিয়াৰ যি কনফ্লিক্ট আছে তাক সেইটো সলভ কৰিবলৈ ফৰেন মিনিষ্টাৰ ৱাং ইয়ে কি কৰিছে সাডেন ডিপ্লমেচিত এংগেজ হৈছে বাকি 20 ৰিজিয়নেল কাউণ্টাৰ পাৰ্টছৰ লগত মিলি নেক্সট ইয়াত ষ্ট্ৰেটেজিক ইনচুলেশ্যনৰ কথা কোৱা হৈছে চাইনা এতিয়া যিটো ষ্ট্ৰেট অফ হৰমুজৰ ক্লোজাৰ হৈছে তাৰ কাৰণে লেছ ভালনাৰেবল হৈ আছে বুলি কৈছে কাৰণ ইৰাণৰ পৰা চাইনাই মাত্ৰ 13% অইলহে কি কৰে ইম্পৰ্ট কৰে আৰু চাইনাৰ ওচৰত তাৰ উপৰিও এটা ডাঙৰ বাফাৰ চিষ্টেম আছে অইল ষ্ট'ৰ কৰি ৰাখিবলৈ ষ্ট্ৰেটেজিক পেট্ৰলিয়াম ৰিজাৰ্ভ এটা চাইনাৰ ওচৰত ডাঙৰকৈ আছে নেক্সট ইয়াত পিচ নেৰেটিভটোৰ কথা কোৱা হৈছে যে ইউএনৰ যিটো প্ৰপ'জেল আছে ষ্ট্ৰেট অফ হৰমুজ আমি খোলাৰ ক্ষেত্ৰত বা সেইটোত ফ'ৰ্চ ইউজ কৰিব লাগিব সেইটো চাইনাই কি কৰিছে অপ'জ কৰিছে আৰু এইটো চাইনাই নিজকে ফ্ৰেম কৰিব বিচাৰিছে যে চাইনা ডিফেণ্ডাৰ অফ ছভাৰেণ্টি হয় আৰু ইণ্টাৰনেশ্যনেল ল হয় আৰু সেইটোৱে গ্লোবেল সাউথকো এটো কৈছে যে আমি ফোর্স ইউজ কৰিব নালাগে নেক্সট ইয়াত কাউন্টাৰ আৰ্গুমেন্টটো ইয়াত কি দিয়া হৈছে সাবষ্টেন্স ভাৰ্চেছ ৰেটৰিকৰ কথা কোৱা হৈছে ইউএছ অফিচিয়েলি এটো আৰ্গিউ কৰিছে যে চাইনাৰ যেটো প্লেন আছে এটো প্লেটিটিউড হয় মানে থিওৰিটিক্যাল হয় যেটো প্ৰ্যাকটিক্যালি ইম্পসিবল হয় মানে ইমপ্লাই কৰিব নোৱাৰি আমি ইমপ্লিমেন্ট কৰিব পৰা নাই সেলফ ইন্টাৰেষ্টৰ কথা কোৱা হৈছে ইয়াত চাইনাৰ এটো যেটো পিচ প্লেন আছে হেতু সেলফলেস নহয় বুলি কৈছে কাৰণ চাইনাই এতিয়া কিহৰ কাৰণে সেইটো পিচ প্লেন আনিছে কাৰণ চাইনাৰ নিজৰ ভেছেলো ষ্টেট অফ হৰমুজত ট্ৰেপ হৈ থকা দেখা পোৱা গৈছে আৰু যাতে চাইনাৰ যিটো ডমেষ্টিক ইকনমিক গ্ৰথ সেইটো যাতে শ্ল' ডাউন হৈ নাযায় এই কনফ্লিক্টৰ ফলত সেইকাৰণেও সেই পিচ প্লেনটো আনিছে বুলি ইউএছএ কাউণ্টাৰ আৰ্গুমেণ্ট দিছে এই আৰ্টিকেলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে হাউ এনাৰ্জি এফিচিয়েঞ্চি ড্ৰাইভ চিজনেল মাউণ্টেইন বাৰ্ড
মাইগ্ৰেশ্যন এতিয়া যে আমাৰ যিমানখিনি চৰাই আছে সেইবিলাকে যে মাইগ্ৰেট কৰে কিহৰ কাৰণে এনাৰ্জি এফিচিয়েঞ্চিৰ ফালে মানে চৰাইবিলাক কি হয় এটা কমফৰ্টেবল টেম্পাৰেচাৰত থাকিবলৈ বিচাৰিছে গতিকে যিটো মাইগ্ৰেশ্যন হয় সেইটো কিহৰ ওপৰত নিৰ্ভৰ কৰে এনাৰ্জি এফিচিয়েঞ্চি অপটিমাইজেশ্যনৰ ওপৰত নিৰ্ভৰ কৰে ছাপৰ্টিং এভিডেন্স হিচাপে আমাৰ ফাৰ্ষ্ট পইণ্টটো ইয়াত কি লিখা হৈছে এগেইনষ্ট দ্য গ্ৰেডিয়েণ্টৰ কথা লিখা হৈছে আমি দেখা পাওঁ এইটোতো থিয়ৰি ঠিকে আছে যে মাইগ্ৰেশ্যন কিহৰ কাৰণে কৰে এনাৰ্জি এফিচিয়েঞ্চিৰ কাৰণে মানে এনাৰ্জি এফিচিয়েঞ্চি মানে এটা কমফৰ্টেবল টেম্পাৰেচাৰ লাগে বাৰ্ডত থাকিবলৈ সেইকাৰণে মাইগ্ৰেট কৰে কিন্তু ট্ৰপিকেল ৰিজিয়নৰ পৰাও এণ্ডিজ বা হিমালয়াত এইবিলাকৰ টেম্পাৰেচাৰ ফ্লাকচুৱেশ্যন নহয় খুব মিনিমেল হৈ থাকে কিন্তু সেইবিলাক হিমালয়ৰ পৰাও ট্ৰপিকেল ৰিজনৰ ফালে কি কৰা দেখা যায় মাইগ্ৰেট হোৱা দেখা যায় বাৰ্ডৰ গতিকে সেইটোৱে যিটো এইটো এনাৰ্জি এফিচিয়েঞ্চি অপটিমাইজেশ্যন থিয়ৰি আছে সেইটো কি কৰিছে কণ্ট্ৰাডিক্ট কৰিছে নেক্সট ইয়াত ৰিচৰ্চ টেকিঙৰ কথা কৈছিল এইটো ষ্টাডি এটাত এইটোও কোৱা গৈছে যে বাৰ্ডে কি কৰে অকল এনাৰ্জিৰ ওপৰত নিৰ্ভৰ কৰি মাইগ্ৰেট নকৰে গ্ৰীণনেছৰ ওপৰত নিৰ্ভৰ কৰি মাইগ্ৰেট কৰে কাৰণ হাই প্লেণ্ট প্ৰডাক্টিভিটি য'তে থাকে তত খাদ্যও বেছিকৈ পোৱা যায় ফুড ছিকিউৰিটি থাকে মানে চিডছ ফ্ৰুটছ ইনচেক্ট এইবিলাক বেছিকৈ থাকে সেইকাৰণে বাৰ্ডবিলাক তালৈ যায় নেক্সট কম্পিটিশ্যন ফেক্টৰটোৰ কথা কৈছে যদিহে তাত ফুডৰ কাৰণে বেছি কম্পিট কৰিবলগীয়া হয় বাৰ্ডে তেতিয়াও বেলেগ ঠাইলৈ কি কৰে মাইগ্ৰেট কৰে নেক্সট ইয়াত মডেল ভেলিডেশ্যনৰ কথা কোৱা হৈছে এটা চেটছ মডেলৰ কথা কোৱা হৈছে চেটছ মানে হৈছে ইয়াত ফুল ফৰ্মটো হৈছে ছিজনেলি এক্সপ্লিচিট ডিষ্ট্ৰিবিউশ্যন সিমুলেটৰ এইটো এটা কম্পিউটেশ্যনেল টুল হয় যিটোৱে প্ৰেডিক্ট কৰিব পাৰে যে বাৰ্ডৰ পপুলেশ্যনবোৰ কেনেকৈ কিহৰ ওপৰত বেছ কৰি মাইগ্ৰেট কৰে যে ছিজনেল চিফ্টৰ ওপৰত নিৰ্ভৰ কৰি বা ৰিচোৰ্চ বা এনাৰ্জি কষ্টৰ ওপৰত নিৰ্ভৰ কৰি মাইগ্ৰেট কৰা নে বেলেগ কিবা কাৰণে মাইগ্ৰেট কৰে সেইটো কি কৰিব পাৰে প্ৰেডিক্ট কৰিব পাৰে এতিয়া সেই মডেলটোৱে ৰিয়েল ৱৰ্ল্ডৰ যিটো ডাটা সেইটোৰ লগত মেচ কৰিছে মানে 28 আউট অফ 34 মাউণ্টেইন ৰিজিয়নছ প্ৰুভিং কি প্ৰুভ কৰে যে এনাৰ্জি এফিচিয়েঞ্চিয়ে হয় যে যিমানখিনি বাৰ্ড আছে সেইখিনিয়ে গ্লোবেলি কি কৰি থাকে মাইগ্ৰেট কৰি থাকে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ যিটো টাইটল সেইটো হৈছে Trans rights, how 2026 Amendment Act deviates from decade-long judicial arc. এই আৰ্টিকলটোৰ মেইন থিমটো এইটোৱে হৈছে যে আমাৰ যিখন এতিয়া ট্ৰান্সজেণ্ডাৰ ৰাইটছৰ ওপৰত ৰাইটছ এক্টৰ ওপৰত যি এমেণ্ডমেণ্ট অনা হৈছে 2026 সেইখন যে ৰিগ্ৰেছিভ ডিপাৰ্চাৰ হয় আমাৰ যিটো জুডিচিয়াৰীৰ ডিকেড অফ এম্পেথি এণ্ড কনষ্টিটিউচনেল এক্সপানশ্যন আছিল মানে জুডিচিয়াৰীয়ে যিটো ট্ৰান্সজেণ্ডাৰ আইডেণ্টিটি কি কৰিছিলে সেইটো এম্পেথি আৰু কনষ্টিটিউচনেল এক্সপানশ্যনৰ ওপৰত বেছ কৰি সেইটো হ'বলৈ দিছিলে কিন্তু সেইটোৰ পৰা এটা ৰিগ্ৰেছিভ ডিপাৰ্চাৰ এটা ইয়াত দেখা পোৱা গৈছে ইয়াত জুডিচিয়েল আৰ্টটোৰ কথাই প্ৰথমতে কোৱা হৈছে যে 10 বছৰ ধৰি মানে এছচি বা আন বোৰ্ডসমূহক কি কৰিছিলে পাৰ্চনেল অটনমি দিছিলে ট্ৰান্সজেণ্ডাৰ পাৰ্চনক মানে কি কৰিছিলে তেওঁলোকৰ যিটো আইডেণ্টিটি কিহৰ ওপৰত বেছ কৰিব সেইখিনি সেল্ফ পাৰ্চিভ আইডেণ্টিটি হ'ব মানে ট্ৰান্সজেণ্ডাৰ যিজন পাৰ্চনে নিজে ডিচাইড কৰিব পাৰিব তেওঁ মেল হয় নে ফিমেল হয় নে বা বেলেগ কিবা জেণ্ডাৰৰ হয় কিন্তু এই যিখন 2026 এক অনা হৈছে সেইখনত মেডিকেল চাৰ্টিফিকেটৰ ওপৰত নিৰ্ভৰ কৰিহে জেণ্ডাৰ আইডেণ্টিটিটো দিয়া হ'ব মানে চেল্ফ আইডেণ্টিফিকেশ্যন ক্লজটো কি কৰা হ'ব ৰিমুভ কৰা হ'ব তাত বায়'লজিক ওপৰত নিৰ্ভৰ কৰি বায়'লজিকেল বা কনজাইনেণ্টেল ভেৰিয়েশ্যনৰ ওপৰত বা কনজেনিটেল ভেৰিয়েশ্যনৰ ওপৰত নিৰ্ভৰ কৰিহে আইডেণ্টিটিটো পাৰ্চিভ কৰিবলৈ দিয়া হ'ব মানে এটা মেডিকেল টিম থাকিব সেই মেডিকেল টিমে এটা চাৰ্টিফিকেট দিব সেই চাৰ্টিফিকেটটোৰ ওপৰত বেছ কৰিহে কি কৰিব লাগিব আইডেণ্টিটি পাৰ্চিভ কৰিব পাৰিব নেক্সট ইয়াত মেডিকেল ভাৰ্চেছ ছ'চিয়েল মেডিকেলৰ কথা কোৱা হৈছে আৰ্টিকলটোত এইটো আৰ্গিউ কৰা হৈছে যে লেজিছলেচাৰে মেডিকেল মডেলটো ৰিভাৰ্ট কৰিছে বায়'লজিকেল যিটো কণ্ডিশ্যন আছে সেইখিনি চাৰ্টিফিকেট দিলেহে সেইটো আইডেণ্টিটি দিয়া হ'ব বুলি কৈছে যিটো জুডিচিয়াৰীয়ে কি কৰিছিলে ছ'চিয়েল ৰাইটছৰ ওপৰত বেছ মডেল এটা আনিছিলে কিন্তু লেজিছলেশ্যনে এতিয়া সেইটো কাম কৰা নাই নেক্সট ইয়াত কনফ্লিক্টটোৰ কথা কোৱা হৈছে যে এক্সিকিউটিভে এতিয়া এক্ট উইদাউট কনচাল্টিং নিচিনাকৈ ব্যৱহাৰ কৰিছে মানে এডভাইজৰী যিমানখিনি কমিটি আছে তাৰ পৰা এডভাইচ লোৱা নাই গতিকে সুপ্ৰিম কোৰ্টৰ বেঞ্চে যদিও কৈ আছে সুপ্ৰিম কোৰ্টৰ বেঞ্চ আৰু পাৰ্লিয়ামেণ্টৰ মাজত এটা বেক এণ্ড ফৰ্থ এটা মানে কনফ্লিক্ট দেখিবলৈ পোৱা গৈছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে Why did Iran war not affect China's energy security so far এতিয়া এই আৰ্টিকলটোত কোৱা হৈছে যে
যদিও ৱেষ্ট এছিয়াত কনফ্লিক্ট হৈছে আমাৰ ইণ্ডিয়াকে ধৰি বাকীবিলাক দেশত প্ৰভাৱ বহুত বেয়াকৈ পৰিছে কিন্তু চাইনাত এতিয়াও এনাৰ্জি সিকিউৰিটি কিয় প্ৰভাৱ পৰা নাই সেই কথাটো ইয়াত লিখা হৈছে ইয়াত চাইনাৰ ৰিলেটিভ ইমিউনিটিটোৰ কথা লিখা হৈছে যে কাৰেণ্ট গ্লোবেল ক্ৰাইচিছেও এতিয়া চাইনাৰ ওপৰত একো প্ৰভাৱ পেলাব পৰা নাই কাৰণ কিহৰ কাৰণে চাইনাৰ যিটো ষ্ট্ৰেটেজি আছিলে সেইটো প্ৰয়েক্টিভ ডাইভাৰ্চিফিকেশ্যনৰ ওপৰত নিৰ্ভৰ কৰিছিলে মানে চাইনাই অকল ইৰানৰ পৰা অইল বাই কৰি থকা নাই আৰু তাৰ উপৰি টেকনলজিকেল পিভটিঙৰ কাৰণে সেইটো হৈছে বুলি কৈছে এতিয়া আমি বুজিম তাৰ মানেনো কি এটা ডাইভাৰ্চিফিকেশ্যন অফ ৰুটৰ কথা মানে যিটো প্ৰয়েক্টিভ ডাইভাৰ্চিফিকেশ্যনৰ কথা ইয়াত কোৱা হৈছে তাৰ মানে চাইনাই অকল 30% হে কি কৰে ইৰানৰ পৰা অইল বাই কৰে তাৰ বাকীখিনি ক'ৰ পৰা কৰে ৰাছিয়াৰ পৰা কৰে আৰু চেণ্ট্ৰেল এছিয়াৰ পৰা কৰে কিহেদি মাছিভ অভাৰলাইন পাইপলাইনেদি কৰে মানে অকল মেৰিটাইম ইম্পৰ্টে নকৰে অইল এনাৰ্জি মেৰিটাইম ইম্পৰ্ট কৰে কিন্তু খুব কম পৰিমাণৰ কৰে মানে ডাইভাৰ্চিফিকেশ্যন এটা আগতে লৈছিলে ষ্ট্ৰেটেজি এটা নেক্সট বাফাৰ কেপাচিটি আছে কাৰণ চাইনাৰ ওচৰত SPR বহুত আছে ষ্ট্ৰেটেজিক পেট্ৰলিয়াম ৰিজাৰ্ভৰ এটা ডাঙৰ বাফাৰ আছে বুলি কৈছে মানে কেতিয়াও চাইনাৰ এনাৰ্জি ইনচিকিউৰিটি নাথাকে নেক্সট ইয়াত গ্ৰীণ পিভট আছে সিকিউৰিটি কথা কোৱা হৈছে চাইনাই সদায় EV মানে ইলেক্ট্ৰনিক ভেহিকল আৰু ৰিনিউৱেবল এনাৰ্জিৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে গতিকে চাইনাৰ যিটো ইকনমি এতিয়া সেই ইকনমিটোত অইলৰ ক্ৰাইচিছ নহয় নেক্সট ইয়াত ইকনমিক কুলিঙৰ কথা কোৱা হৈছে এতিয়া কনষ্ট্ৰাকশ্যন মেনুফেকচাৰিং চেক্টৰবিলাক কি হৈছে এতিয়া লোৱাৰ কৰি দিয়া হৈছে লোৱাৰ কৰি দিয়াৰ লগে লগে তাত সিমান এনাৰ্জি দৰকাৰ নহয় গতিকে সিমান এনাৰ্জি খৰচো নহয় গতিকে তাত ইমান এনাৰ্জি সিকিউৰিটিত প্ৰভাৱ পৰা নাই বুলি কৈছে এই আৰ্টিকলত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে দ্য এক্সিকিউটিভ অফিচ উইদাউট এ লিমিট এতিয়া আমাৰ যিটো এক্সিকিউটিভ অফিচ আমাৰ এক্সিকিউটিভ কোনখিনি আছে প্ৰাইম মিনিষ্টাৰ আছে বাকী মিনিষ্টাৰখিনি আছে সেইখিনি এতিয়া এটা লিমিটেশ্যন তেওঁলোকৰ নাই বুলি কৈছে এটা কিহৰ কাৰণে লিমিটেশ্যন নাই আমি সেইটো চাম কোৰ্ট থিচিছটো এইটো হৈছে যে এই যিটো পাৰ্লিয়ামেণ্টাৰী একাউণ্টেবিলিটি তাৰ এটা ছেফটি ভাগ থিয়ৰী আছে যিটো ডক্টৰ আম্বেদকাৰে ৰিলাই কৰিছিল কিহৰ ওপৰত জাষ্টিফাই দ্য এবচেঞ্চ অফ টাৰ্ম লিমিটছৰ ওপৰত সদায় ডক্টৰ আম্বেদকাৰে কৈছিল এতিয়া সেইটো ইফেক্টিভলি কোনে চেল কৰিছে আমাৰ যিটো 10 শিডিউল আছে মানে যিটো এন্টি ডিফেকশ্যন ল আছে সেইটোৱে এটা সেফটি ভাল্ভ প্ৰদান কৰে বুলি কৈছে পাৰ্লিয়ামেণ্টাৰী একাউণ্টেবিলিটি এতিয়া ইণ্ডিয়া এটা কি ফেচ কৰিছে ষ্ট্ৰাকচাৰেল ৰিস্ক এটা ফেচ কৰিছে জাস্ট এক্সিকিউটিভ যি পাৱাৰ আছে সেইটোৱে ইনডেফিনিটলি পাৱাৰ হেল্প কৰিব পাৰিব উইদাউট ডেইলি এছেছমেণ্ট once envision the first supporting point হিচাপে আমি failure of daily accountability পাওঁ যেটো anti defection law হেতু কি কৰিছে আমাৰ যেটো legislators voting machines হৈ পৰিছে যে যেটো threat of disqualification কাৰণ যদি আপুনি পাৰ্টি এগেইনষ্টত যায় তেনেহলে ডিসকুৱালিফাই যে হ'ব সেই কাৰণে এটো হেতুৱে এনচিউ কি কৰিছে যে প্ৰাইম মিনিষ্টাৰ with a majority can never truly be checked by their own party's MPs The next ইয়াত প্ৰেসিডেন্সিয়েল আইৰনি কথা কোৱা হৈছে যে প্ৰেসিডেন্টৰ এতিয়া যিটো ৰিয়েল পাৱাৰ নাই বুলি কৈছে তেওঁ লিমিটেড বাই কনভেনশন বুলি কৈছে আৰু নেক্সট ইয়াত প্ৰাইম মিনিষ্টাৰৰ কথা কোৱা হৈছে যাৰ একচুৱেল পাৱাৰ আছে কিন্তু তেওঁৰ ওপৰত কোনো ৰেষ্ট্ৰিক্ট নাই বুলি কৈছে কম্পাউণ্ডিং এডভান্টেজ অফ ইনকামবেন্সি কথা কোৱা হৈছে যে যদি কোনো এটা পাৰ্টি লং টাৰ্মে পাৱাৰ হেল্প কৰি থাকে এতিয়া সেই পাৰ্টিটোৱে যিমানখিনি নিউট্ৰেল ইনষ্টিটিউচন আছে যেনেকে ধৰক বিজেপি এতিয়া বহুত বছৰ ধৰি আমাৰ ৰুলিং গভৰ্ণমেণ্টত আছে গতিকে যদি তেনেকুৱাকে আমাৰ লং টাৰ্মত কি থাকে এখন গভৰ্ণমেণ্ট থাকে ৰুলিং গভৰ্ণমেণ্ট থাকে তেতিয়া নিউট্ৰেল ইনষ্টিটিউচনৰ বিলাকক যেনেকে জুডিচিয়াৰী ইলেকশ্যন কমিশ্যন ৰেগুলেটৰী বডিজ এইবিলাকৰ ওপৰত প্ৰভাৱ পেলাব পাৰে যিটোৱে সেই নিউট্ৰেল ইনষ্টিটিউট বিলাকৰ নিউট্ৰেলিটিটো হাৰ্ম কৰিব পাৰে মানে তেওঁলোক চৰকাৰৰ ফালে বেছি ঢাল খাব পাৰে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ইন এ ফাৰ্ষ্ট ফ্ৰেছৱাটাৰ ফিছ ফসিলছ ফাউণ্ড ইন শিৱালিক ফুটহিলছ আমাৰ যিটো শিৱালিক ফুটহিলছ সেইটো কি বুলি কোৱা হয় টেৰেষ্ট্ৰিয়েল জায়ান্ট যেনেকে এলিফেণ্ট আৰু জিৰাফৰ গ্ৰেভিয়াৰ্ড বুলি কোৱা হয় কিন্তু এতিয়া ইয়াত অকল এলিফেণ্ট বা জিৰাফৰ গ্ৰেভিয়াৰ্ডে হৈ থকা নাই ইয়াত ফ্ৰেছ ৱাটাৰ ইক'চিষ্টেমো ইয়াত থ্ৰাইভ কৰিছিল বুলি
প্ৰমাণ হৈছে ফাৰ্ষ্ট এভিডেন্সটো ইয়াত একুৱেটিক ডাইভাৰ্চিটি পোৱা গৈছে যে যিটো অথলিঞ্চৰ আইডেন্টিফিকেশ্যন হৈছে যিটো এটা ডিষ্টিংক্ট স্পেচিছ হয় যিটোৱে ফ্ৰেছ ৱাটাৰ এটা ষ্টেবল যে এনভাইৰনমেণ্ট ইয়াত আছিল সেইটো কথা কৈছে অথলিঞ্চ মানে হৈছে এটা ডিজাৰ্ট কেলচিয়াম কাৰ্বনেট ষ্ট্ৰাকচাৰ যিখিনি ফাউণ্ড ইন ইনাৰ ইয়েৰ অফ বনি ফিছ ইনাৰ ইয়েৰ যিমানখিনি বনি ফিছ আছে তাৰ ইনাৰ ইয়েৰত ইয়াত পোৱা যায় আৰু সেইবিলাক অথলিঞ্চে এতিয়া ডিস্কভাৰ হৈছে আইডেন্টিফাই কৰা হৈছে গতিকে তাত এটা ফ্ৰেছ ৱাটাৰ ইক'চিষ্টেম আছিলে বুলি প্ৰমাণ পোৱা যায় নেক্সট গ্লোবেল জিঅ'গ্ৰাফিক লিংকৰ কথা কোৱা হৈছে যিটো গৌৰামী ফিছৰ প্ৰেজেন্স ইয়াত এটা দেখা গৈছে যে সেইখন আগতে প্ৰিভিয়াছলি সুমাত্ৰাতহে পোৱা গৈছিলে গতিকে এটা যে সাউথ এছিয়ান বায়'ডাইভাৰ্চিটিৰ লগত এটা লিংক যে আছে সেই কথাটো ইয়াত প্ৰমাণ হৈছে নেক্সট ইয়াত পেলিঅ' এনভাইৰনমেণ্টেল ৰিইভালুৱেশ্যনৰ কথা কোৱা হৈছে যিটো প্লাইঅচিন এনভাইৰনমেণ্ট প্লাইঅচিন মানে এটা জিঅ'লজিকেল এপক হয় যিটো 5.3 to 2.5 মিলিয়ন ইয়াৰ্ছৰ আগতে এক্সটেণ্ড হৈ আছিলে আৰু এইটো এটা ক্ৰুচিয়েল পিৰিয়ড হয় য'ত কি কৰা হয় আমাৰ আৰ্থৰ ক্লাইমেটটো কেনেকৈ কুল হৈছিলে সেইটো জানিব পাৰি বা মডাৰ্ণ আমাৰ যিখিনি মেমেলছ আছিলে বা ফিছ আছিলে কেনেকৈ ইভলিউশ্যন আছে সেইটো সেই ষ্টাডি কৰিব পাৰি সেই এনভাইৰনমেণ্টটো যে চাইণ্টিষ্টে এইটো আৰ্গু কৰিছে প্লাইঅচিন এনভাইৰনমেণ্টটো এতিয়া কনচিষ্ট অফ কিহেৰে গঠন হৈছে পেৰেনিয়েল ৰিভাৰ আৰু লাৰ্জ লেক চিষ্টেমৰ দ্বাৰা গঠন হৈছে আৰু আমি এভিডেন্স পাইছো কিহৰ একুৱেটিক লাইফ ইয়াত আইডেন্টিফিকেশ্যন এটা কৰা হৈছিল এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ইৰাণ ৱাৰ এণ্ড দ্য লুমিং প্ৰস্পেক্ট অফ ষ্টেগফ্লেশ্যন এতিয়া আমি ষ্টেগফ্লেশ্যন কি ইয়াত জানিব লাগিব ষ্টেগফ্লেশ্যনৰ কথা ইয়াত লিখা আছে ই হ'ল এটা ৰেয়াৰ এণ্ড ডিফিকাল্ট ইকনমিক কণ্ডিশ্যন হয় য'ত ইকনমিক গ্ৰথটো কি হৈ থাকে ষ্টেগনেণ্ট হৈ থাকে ইয়াত হাই আনএমপ্লয়মেণ্ট দেখিবলৈ পোৱা যায় জিডিপি গ্ৰথ ল' হয় আৰু সেইটো হাই ইনফ্লেশ্যনৰ লগতো কোইনচাইড হৈ থাকে গতিকে ইয়াত এতিয়া এই আৰ্টিকলটোত কি লিখা হৈছে কাৰেণ্ট গ্ল'বেল যিটো লেণ্ডস্কেপ সেইটো কথা কোৱা হৈছে কাৰণ যিটো আমাৰ ৱেষ্ট এছিয়াত কনফ্লিক্ট চলি আছে এতিয়া সেইটো প্ৰেডিক্ট কৰা হৈছে আমাৰ ইকনমিটো কি ষ্টেগফ্লেশ্যনৰ ফালে গতি কৰিব বুলি কোৱা হৈছে কিহৰ কাৰণে শিফ্ট ফ্ৰম ডিমাণ্ড টু ছাপ্লাই আমাৰ ছাপ্লাই চাইডত যিটো আমাৰ ইফেক্ট পৰি আছে আমি অইল ইম্পৰ্ট কৰিব পৰা নাই বা ফাৰ্টিলাইজাৰ ইম্পৰ্ট কৰিব পৰা নাই ৱেষ্ট এছিয়া ক্ৰাইচিছৰ কাৰণে তাৰ ফলতে এই আহিব ষ্টেগফ্লেশ্যন অহাৰ সম্ভাৱনা আছে বুলি কৈছে নেক্সট ইয়াত পাৰ্নিচিয়াছ নেচাৰ অফ ক্ৰাইচিছৰ কথা কোৱা হৈছে কাৰেণ্ট থ্ৰেটটো কি হাই প্ৰাইচ নহয় বুলি কৈছে যিটো আমাৰ যে বস্তুৰ দাম বাঢ়িছে সেইটো আমাৰ কাৰেণ্ট থ্ৰেট নহয় কাৰেণ্ট থ্ৰেটটো আমাৰ কি হৈছে ফিজিকেল এভেইলেবিলিটি অফ এনাৰ্জি এণ্ড ৰ মেটেৰিয়েল কাৰণ আমি ছাপ্লাই আমাৰ যিটো ইম্পৰ্ট আছে আমি সেইখিনি অইলৰ ইম্পৰ্ট কৰিব পৰা নাই এনাৰ্জি ইম্পৰ্ট কৰিব পৰা নাই LPG আমাৰ শ্বৰ্টেজ হৈ গৈছে সেইখিনি যে আমাৰ প্ৰভাৱ পৰি আছে তেনেকৈ ৱেষ্ট এছিয়া কনফ্লিক্টৰ ফলত সেইকাৰণে এই ষ্টেগফ্লেশ্যনটো অহাৰ সম্ভাৱনা আছে বুলি কৈছে নেক্সট ইয়াত ইনএফেক্টিভনেছ অফ ট্ৰেডিশ্যনেল টুলছৰ কথা কৈছে ইউজুৱেলি কি হৈছে আমাৰ ইনফ্লেশ্যনটো কোনে কণ্ট্ৰল কৰে RBI কণ্ট্ৰল কৰে কিন্তু যদিহে ষ্টেগফ্লেশ্যন আহি যায় কি হৈ যাব যদি RBI কণ্ট্ৰল কৰিবলৈ চাই RBI কেনেকৈ কণ্ট্ৰল কৰে ইণ্টাৰেষ্ট ৰেট বঢ়াই দিয়ে তাৰ ফলত ইণ্টাৰেষ্ট কি হয় ইনফ্লেশ্যন কি হৈ যায় কমি যায় কিন্তু যদিহে ষ্টেগফ্লেশ্যন আহে আৰু যদিহে ইণ্টাৰেষ্ট ৰেট বঢ়াই দিয়া হয় সেইটো আমাৰ যিটো গ্ৰথ ৰেট আছে সেইটো শ্ল' কৰিব বুলি কৈছে আৰু সেইটো কি হৈ যাব আমাৰ যিটো ইনফ্লেশ্যনকহে ফুৱেল কৰিব বুলি কৈছে আৰু যদিহে বেছিকৈ মানি দি দিয়া হয় বা ইণ্টাৰেষ্ট ৰেট কমাই দিয়া হয় তেতিয়া কি হৈ যাব মানি ফ্ল'টো বাঢ়িব আৰু সেইটোৱে ইনফ্লেশ্যন আমাক বঢ়াই দিব পাৰে গতিকে এইটো এটা পলিচি ট্ৰেপ বুলি কৈছে নেক্সট ইয়াত ভালনাৰেবিলিটি অফ মডাৰ্ণ ইণ্ডাষ্ট্ৰীৰ কথা কোৱা হৈছে মডাৰ্ণ ইকনমিত আমাৰ কিহৰ ওপৰত ইণ্টিগ্ৰেট হৈ থাকে গ্ল'বেল ছাপ্লাই চেইনছৰ ওপৰত মানে পেট্ৰকেমিকেল মেড ফাইবাৰ্ছ ফাৰ্টিলাইজাৰ এইখিনি আমি গোটেইখিনি ইম্পৰ্টৰ ওপৰত আমি বেছিকৈ নিৰ্ভৰশীল গতিকে এইখিনি আমি গোটেইখিনি ইম্পৰ্ট কৰোঁ গতিকে 1970s যিটো ষ্টেগফ্লেশ্যন আহিছে এতিয়া যে আমাৰ ইয়াত এইখিনিও যে আমি ইম্পৰ্ট কৰিব পৰা নাই এই বৰ্তমান সময়তো সেইটোৱে সেই 1970s যি ষ্টেগফ্লেশ্যন আছে সেইফালে তাৰ নিচিনাকৈ সেইটো তেনেকুৱা এটা চিটুৱেশ্যন হ'ব বুলি কৈছে এই আৰ্টিকলটোত ইমানেই আছিলে আমাৰ আজি নিউজ পেপাৰ এনালাইচিছত ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা ধৰণৰ নিউজ পেপাৰ এনালাইচিছ বা আনইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক থেংক ইউ